हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম ফাৰ্স্ট ইউনিট টেষ্টৰ জেনাৰেল সায়েন্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত কি কোৱেশ্চন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত এমসিকিউ কোৱেশ্চন কেইটা সমাধান কৰি দিম, লগতে লং কোৱেশ্চন কেইটা কি আহিছে দেখুৱাই দিম। যদি তোমালোকৰ লং কোৱেশ্চন কেইটা সমাধান কৰা লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতে আমি চাই লওঁ কি কোৱেশ্চন আহিছে। 1 নং কোৱেশ্চনটো চাবা, শুদ্ধ উত্তৰ বাছি উলিয়া। 1 নং কোৱেশ্চনটো স্বপুহীয় পুষ্টি অৱলম্বন কৰা জীৱৰ উদাহৰণ। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ উদ্ভিদ। নেক্সট কোৱেশ্চনটো হ'ল উদ্ভিদৰ বৰ্জিত পদাৰ্থ। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ আঠা। নেক্সট কোৱেশ্চনটো চাবা, উদ্ভিদৰ দেহত জাইলেমৰ কাম হল। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ পানীৰ পৰিবহন। মানে উদ্ভিদৰ দেহত জাইলেম কলাৰ কাম হল পানী পৰিবহন কৰা। বুজি পালা? এ নং অপচনটো শুদ্ধ উত্তৰ। নেক্সট চাবা তোমালোক, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ৰেচন। নেক্সট কোৱেশ্চনটো চাবা, স্বপুহীয় এটো পুহীয় হ'ব দে। স্বপুহীয় পৰিপুষ্টিত প্ৰয়োজন হ'ল। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ। এই আটাই কেইটা মানে পত্ৰখৰিত আৰু সূৰ্যৰ পোহৰ এই দুইটাই প্ৰয়োজন হ'ব স্বপুহীয় পৰিপুষ্টিত। নেক্সট কোৱেশ্চনটো হ'ল কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ মৃত্তিকা। নেক্সট কোৱেশ্চনটো চাবা, লক্ষ্যবস্তুৰ সমান আকাৰৰ হৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। তিনিটা অপচন আছে, ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ বাছ কেন্দ্ৰত। বুজি পালা? নেক্সট কোৱেশ্চন কেইটা চাবা তোমালোক। 2 নং কোৱেশ্চনটো খালী ঠাই পূৰ কৰা। এ নং কোৱেশ্চনটো চাবা, মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল ডেছ নলী। এই খালী ঠাইৰ ভিতৰত তোমালোক কি লিখিবা? দীঘল লিখিবা দেই। মই তোমালোকক দেখাই দিওঁ কেনেকৈ লিখিবা। এনেকৈ লিখিবা দেই। মই কপি এটা সাইন কৰিছোঁ, তোমালোকক সেই কপিৰ পৰা দেখুৱাই দিম। এনেকৈ লিখিবা, মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল নলী। বুজি পাইছা? দীঘলটো লিখি আন্ডাৰলাইন কৰি দিবা। নেক্সট চাবা তোমালোক, পাচন নলীত ডেছ নামৰ বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে। ইয়াত কি লিখিবা? পেৰিষ্টেলটিক। কেনেকৈ লিখিবা মই তোমালোকক দেখাই দিওঁ। এনেকৈ লিখিবা, পাচন নলীত পেৰিষ্টেলটিক নামৰ বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে। পেৰিষ্টেলটিক লিখি আন্ডাৰলাইন কৰি দিবা। বুজি পাইছা? নেক্সট চাবা তোমালোক, সি নং কুৱেশ্যনটো চাবা, বেলুন সদৃশ্য অংগবোৰক ডেছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? বায়ুকোপ বুলি কোৱা হয়। নেক্সট চাবা, অক্সিজেনৰ প্ৰতি ডেছ আসক্তি বহুত বেছি। কি লিখিবা ইয়াত? হিমোগ্লোবিন লিখিবা দেই। অক্সিজেনৰ প্ৰতি হিমোগ্লোবিন আসক্তি বহুত বেছি। নেক্সট চাবা তোমালোক, ই নং কুৱেশ্যনটো শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান। ইয়াৰ ভিতৰত খালী ঠাই হ'ব দেই, ডেছ ডেছ দিয়া থাকিব প্ৰতি ছেকেণ্ড। খালী ঠাইৰ ভিতৰত কি লিখিব লাগিব, কেনেকৈ হ'ব তোমালোকক মই দেখুৱাই দিওঁ দেই। এনেকৈ লিখিবা, শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। খালী ঠাইৰ ভিতৰত 3 × 10⁸ এইটো লিখিব লাগিব। বুজি পালা? নেক্সট চাবা তোমালোক, সঁচা নে মিছা লিখা। সঁচা মিছা দিছা, তোমালোক চাই লোৱা। যদি তোমালোক নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এনচাৰবিলাক লিখা আছে, বহুত ধুনীয়াকৈ লিখা আছে। মই হোৱাটছএপ গ্ৰুপত দি দিম, তোমালোক চাই লোৱা। এইকেইটা কুৱেশ্যন সমাধান কৰিলে ইয়াৰ পৰা বহুত কমন পৰিব মেট্ৰিকত। নেক্সট চাবা তোমালোক, চাই লোৱা এই কুৱেশ্যন কেইটা। এই কুৱেশ্যন কেইটা তোমালোক সমাধান কৰিবা। যদি নোৱাৰা মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম।